বলক আজি মৌচুমী টেঙা খাওঁ। মৌচুমী মই এখন কটাই দি কাটি লওঁ প্ৰথম বাকলিকেইটা। মৌচুমী কটা এটা ষ্টাইল আছে বোলে। মৌচুমীটো একদম ৰাউণ্ড ৰাউণ্ডকৈ যিটো একদম কাটিলে। আচলতে আজি ভিডিঅ'টো মৌচুমীৰ নহয়, আচলতে ভিডিঅ'টো হ'ল এই কটাৰীখন। আৰু এই কটাৰীখন কেনেকৈ প্ৰস্তুত কৰা আজি তাকে দেখাওঁ আপোনালোকক। যিসকলে জানাতো জানে, যিসকলে নাজানে কাৰণে এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। এয়া নগাঁও জিলাৰ আমবাগান অঞ্চলৰ কমাৰসকলে কি ধৰণে প্ৰস্তুত কৰিছে কটাৰী দা। এয়া লোহাৰ, কেঁচা লোহাৰ তেওঁলোকে জুইত তপত কৰি পেলাই তেওঁ চিধা 100 টকা এটা খৰচা কৰিছে। 100 টকা খৰচা কৰে দাদা। অঁ, তো আপোনালোকে 180 বেচে। তো ইমান কষ্ট কৰি পেলাই 80 টকা লাভত আপোনালোকক পোচাই নাই? আমি যে 32টা বনাওঁ। মুঠতে এক কথাত তেওঁলোকে যথেষ্ট কষ্ট আৰু শ্ৰমৰ বিনিময়ত নিপুণতাৰে এখন দা প্ৰস্তুত কৰে। দাৰ ধৰণে কটাৰীসমূহ প্ৰস্তুত কৰে আৰু নাল লগাই